ৰূপহীহাটৰ ১ নং বৰখুলিত বিশাল আজিমুছান দিনী জলচাহৰ ব্যাপক আয়োজন। ১ নং বৰখুলি নুৰ জামে মছজিদৰ সৌজন্যত চতুৰ্থ বাৰ্ষিক আজিমুছান দিনী জলচাহ উদযাপনৰ ব্যাপক প্ৰস্তুতি। ৰূপহীহাটৰ ১ নং বৰখুলি নুৰ জামে মছজিদৰ সৌজন্যত ২৩ নৱেম্বৰ দেওবাৰে অনুষ্ঠিত হ'ব আজিমুছান দিনী জলচাহ। ১ নং বৰখুলি নুৰ জামে মছজিদৰ প্ৰাংগণত অনুষ্ঠিত হ'বলগীয়া আজিমুছান দিনী জলচাহ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব আন্তৰ্জাতিক খ্যাতিসম্পন্ন বক্তা গোলাঘাট জিলাৰ কৰিগাঁও বানাত মাদ্ৰাছা নাইবে মুহতামিম হজৰত মৌলানা হিফজুৰ ৰহমান বুলবুলি চাহাব। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব অসম বিখ্যাত তৰুণ বক্তা নগাঁও জিলাৰ কচুৱা মধ্যজুৰিৰ পাৰ তিনিআলি ফাতেমাতুল জান্নাত মাদ্ৰাছাতুল বানাত নাজিমে তালিমাত হজৰত মৌলানা আনোৱাৰ হুছেইন বুলবুলি চাহাব। মুখ্য কাৰী হিচাপে উপস্থিত থাকিব হাফিজ ও কাৰী মৌলানা সালিমুদ্দিন আহমেদ চাহাব। বৰ্তমান সমাজত অতিমাত্ৰা বৃদ্ধি পোৱা অসামাজিক কাম, মদ, ভাং, ড্ৰাগছৰ দৰে নিচাজাতীয় দ্ৰব্যৰ পৰা যুৱচামক কেনেকৈ উদ্ধাৰ কৰিব পৰা যায় তাৰ ওপৰত আলোকপাত কৰিব বিশিষ্ট ব্যক্তিগৰাকীয়ে। গতিকে আজিমুছান বিশাল দিনী জলচা ভাগলৈ সকলো ইছলাম ধৰ্মাৱলম্বী লোকৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদ্যোক্তাসকলে। ১ নং বৰগুলি নুৰ জামে মছজিদৰ সৌজন্যত চতুৰ্থ বাৰ্ষিক আজিমুছান দিনী জলচাৰ আয়োজন কৰা হৈছে। দিনাংক ২৩ নৱেম্বৰ ২০২৫ দেওবাৰ। আমাৰ মুখ্য অতিথি হিচাপে ওয়াজ নছিহত কৰিব আন্তৰ্জাতিক খ্যাতিসম্পন্ন মিষ্টিবাহী বক্তা হজৰত মৌলানা হিফজুৰ ৰহমান বুলবুলি চাহাব, কাৰিগাঁও বানাত মাদ্ৰাছা গোলাঘাট। আৰু আমাৰ বিশিষ্ট অতিথি হিচাপে থাকিব অসম বিখ্যাত তৰুণ বক্তা হজৰত মৌলানা আনোৱাৰ হুছেইন বুলবুলি চাহাব, কচুৱা নগাঁও। আমাৰ মুখ্য কাৰী থাকিব মহম্মদ সালিমুদ্দিন আহমেদ, কাঠপাৰা নগাঁও। আমাৰ জলচাহৰ মূল উদ্দেশ্য হৈছে সমাজত প্ৰচলিত হোৱা ড্ৰাগছ, বাং, মদ, জুৱা আদিৰ পৰা যাতে আমাৰ যুৱকসকলক যাতে আমি বিৰত ৰাখিব পাৰি, এইটোৱে আমাৰ সভাৰ মূল উদ্দেশ্য। হয়, ৰাইজক আমি এইটোৱে নিমন্ত্ৰণ জনাম ২৩ তাৰিখে আমাৰ সভাত আহক, সকলোৱে আহি পেলাই আমাৰ বক্তাৰ কেইটামান কথা শুনক আৰু সমাজখন যাতে ভালকৈ পৰিচালিত হয় তাৰ বাবে আপোনালোকে আহি পেলাই আহক। যিটো দিনী জলচা আয়োজন কৰা হৈছে, এইটো মানে এটাই মানে যাতে আমাৰ সমাজখনত বহুত দুৰ্নীতি, মানে ড্ৰাগছ, মদ, গাঞ্জা আৰু কিবা বেয়া কামত লিপ্ত হৈ আছে মানুহৰ পৰা। এইটো মানে কৰি মানে যাতে বক্তাই আমাৰ যিজন মানে বক্তা আনিছো মানে নিমন্ত্ৰণ কৰিছো, সিহঁতে আহি এইবিলাক মানে যাতে আঁতৰাব মানে কৰে। সেইটো কাৰণে আমি দিছো যাতে ৰাইজে আহি আমাক সহযোগ কৰে, যাতে আহি পেলাই চবেই আহি যাতে নিমন্ত্ৰণটো গ্ৰহণ কৰে, আহি সভাখন শুনি পেলাই যাতে কৰে, মানে অলপ গ্ৰহণটো কৰে, যাতে চবক মানে আহিবলৈ মানে নিমন্ত্ৰণ কৰিছো আমি। চবে আহক। 10,000 মানুহৰ আইটেম ইয়াতে কৰা হৈছে। চবে যাতে আমাৰ সভাখন গ্ৰহণ কৰে। ১ নং বৰগুলি নুৰ জামে মছজিদৰ জলচাটো পতা হৈছে ২৩ নৱেম্বৰ চতুৰ্থ বৰ্ষৰ সভা কৰি আহিছো। প্ৰত্যেক বছৰে কৰি মানে ৪বাৰ হৈছে এইবাৰলৈকে। ৪বাৰ মানে হৈছে। ৰাইজে যাতে আমাৰ এইটো মানে আমি যিটো জলচা কৰিছো, এইটো জলচা যাতে চবে আহি সহযোগিতা কৰে আৰু আহি পেলাই যাতে চবেই জলচাখন শুনে, এইটো মানে আহ্বান ৰাইজৰ। হয়, আমি দিনী জলচাৰ এখন আয়োজন কৰিছো, প্ৰত্যেক বছৰে কৰি আহিছো, এইবাৰো কৰিছো। বিশেষকৈ আমি যেনেকে চলাই আছো ৰাইজখন, সমাজ মতে অলপ মানুহবিলাক বিশৃংখলা চলি আছে। এই সভাৰ জৰিয়তে ভাবিছো যাতে মানুহখিনি আমি আকৌ সঠিক পথে আনিব পাৰো। ড্ৰাগছ, গাঞ্জা, এই বহুত ল'ৰা ছোৱালীবিলাক আজিকালি সৰু ল'ৰা ছোৱালীবিলাক নিচাযুক্ত হৈ আছে, এইবিলাকক যাতে আমি অলপ অঁতৰাই ভাল পথত আনিব পাৰো। আৰু যিহেতু আমাৰ সভাটো নুৰ জামে মছজিদৰ তৰফৰ পৰা দিয়া হৈছে, আমাৰ মছজিদটো বহুত পিছপৰা, আমাৰ মছজিদৰ অলপ কাম বাকী আছে, যাতে আমি সভাৰ জৰিয়তে মছজিদৰ কামখিনিও আমি আদায় কৰিব পাৰো। এই সভাৰ জৰিয়তে ৰাইজক আহ্বান মানে আমাৰ যিহেতু এই ১ নং বৰগুলি সভাস্থলীত গোটেই বৰগুলি ৰাইজকে নিমন্ত্ৰণ কৰিছো, যাতে গোটেই বৰগুলি ৰাইজে আমাৰ সভাত অংশগ্ৰহণ কৰে, আমাৰ সভাখন ভালকে চলাই আগবঢ়াবৰ কাৰণে আমাৰ লগত সহায় সহযোগ কৰে বুলি আমি আশা ৰাখিছো। ২৩ তাৰিখ
অহা দেওবাৰ, যাতে সকলো ৰাইজ আহি আমাৰ লগত সহায় সহযোগ কৰে, সভাটো ভাল উদ্দেশ্য চলে। আমাৰ সভাটো বিয়লি 2 বজাৰ পৰা আৰম্ভ হ'ব। মোটামুটি ৰাতি 9 বজাত শেষ হ'ব।